Yeah, we are live on Facebook. You can start. Hello, good evening everyone. Hello, good Hello. evening everyone. I am Himashri Bhattacharya and on behalf of Team Energy, I welcome you all today to our Sunday conversation of Energy about education. Energy, let me introduce Energy to all who are joining us for the first time today. Energy is a non-profit organization, a platform that engages in and promotes various initiatives that are striving for social change. It is working for honing leadership skills and building entrepreneurship capabilities in the northeastern region, including Assam. From the last few months, we have been talking and engaging with speakers from various fields via this virtual media platform to create a network among the people working in this region. Today's session will be conducted in both English and Assamese. Before we start, let me introduce you all to our guest, today's guest, Ms. Saira Rahman. Today we are honored to have her amongst us. Let me tell you a little bit about her organization. Ms. Rahman is the founder of Prerana Pratibandhi Shihu Vikas Kendra, which is an educational daycare center for children with special needs. She had started that organization as a small school service with children at her own house. And now, today, Prerana has grown up to a large setup with a center for special education, residential facilities, vocational center, childline services, and many more. They were also awarded with the Best Institution National Award by the very Honorable President of India. Let us hear more about the organization and its work from Ms. Rahman. Rahman বাইদেউ নমস্কাৰ আৰু আপোনাক আমাৰ অনুষ্ঠানলৈ আজি ৱেলকাম জনাইছো আপুনি এতিয়া আমাক অকমান জনাব নেকি যে আপোনালোকৰ অৰ্গেনাইজেশ্যনটোৰ আৰম্ভ কৰাৰ প্ৰেৰণাটো আপুনি ক'ৰ পৰা পালে বা কেনেকৈ এই জাৰ্ণিটো ষ্টাৰ্ট হৈছিলে বাইদেউ আপুনি মিউটত আছে নেকি Hello. Am I audible? Yes, you are audible. বাইদেউ আপুনি শুনা পাইছে? পাইছো। হয়। মই আজি এই অনুষ্ঠানটো প্ৰথমতে সকলোলৈকে শুভেচ্ছা জনাইছো। Actually, হেৰি অলপ একো হৈছে কিবা আৰু এটা ডিভাইচ আছে নেকি বাৰু হেৰি ওচৰত য'ত জুম চলি আছে ৰব মই সেইটো হেল্ল' ঠিক আছে এতিয়া ঠিক আছে বাইদেউ হয় বাইদেউ এটা ঠিক আছে প্ৰেৰণা এটা অনুষ্ঠান এটা সৰু অনুষ্ঠান হিচাপে অনুষ্ঠানটো আৰম্ভ হৈছিলে 1992 1992 আসলতে মই I like to introduce myself as a parent rather than professional মই professional হিচাপে আসলতে মানে পৰিচয় দিয়াৰ আগতে মই নিজে যে এজন parent হেতু মই পৰিচয় দিবলৈ ভাল পাওঁ কাৰণটো হৈছে যে মই মোৰ এই গোটেই যাত্ৰাটোৰ মানে আৰতে আছে মোৰ দ্বিতীয় সন্তান জাফৰি নৱাজ তেওঁ আজি স্পেশাল নিডছ লৈ জন্ম হোৱাৰ কাৰণে আসলতে আজি এই অনুষ্ঠানটোত গঢ় লৈ উঠিল আসলতে এই অনুষ্ঠানটোৰ এটা মানে নিড বেস অনুষ্ঠান যেতিয়া আমি
অনুভৱ কৰিলো যে তাৰ বয়সৰ সকলো ল'ৰা ছোৱালী যেতিয়া স্কুললৈ গৈছিল তেতিয়া দেখিছো মোৰ এই সন্তানটোৰ কাৰণে কোনো ধৰণৰ স্কুল নাছিলে যোৰহাটত তেতিয়া আমি ভাবিছিলো যে এই ল'ৰাটোৰ কাৰণেও তেনেকুৱা এখন যদি এটা স্কুলৰ নিচিনা এটা পৰিৱেশ দিব পৰা যায় তেতিয়াহে সি হয়তো শিকিব তেনেকুৱা ধৰণৰ এটা ধাৰণা লৈ আচলতে এই কেন্দ্ৰটো আৰম্ভ কৰা হৈছিল আৰু জানি ভাল লাগিল যে আপোনালোকৰ এটা নিজৰ এক্সপিৰিয়েন্সৰ পৰা গঢ়া আপুনি অনুষ্ঠান আপোনাৰ মনৰ বহুত আশাৰে আৰু বহুত ইচ্ছাৰে আপুনি বনাইছে আপোনালোকে অলপ জনাব নেকি আপোনাৰ তাত কেনেকুৱা ধৰণৰ এক্টিভিটিজ হয় বা কি সাৰ্ভিসেস আছে আচলতে আমি যেতিয়া প্ৰথমতে আৰম্ভ কৰিছিলো তেতিয়া আচলতে আমাৰ কনসেপ্টটো এনেকুৱা আছিল যে তেনেকুৱা এজন শিশু তেওঁৰ বাল্যকালটো যাতে আমি কিবা এটা শিকাব পৰা এটা উপযুক্ত পৰিৱেশ দিব পাৰো সেইটো ধাৰণা লৈহে আচলতে আৰম্ভ কৰা হৈছিল কিন্তু যেতিয়া অনুষ্ঠানটো আৰম্ভ কৰা হ'ল তেতিয়া দেখা গ'ল যে তেনেকুৱা বহুত অভিভাৱক আছে বহুত পিতৃ মাতৃ আছে যিসকলে হয়তো তেওঁলোকৰ সন্তানটোৰ বিষয়ে ভালকৈ হয়তো নাজানে আৰু তেওঁলোকে হয়তো তেতিয়াও তেওঁলোকে কিবা এটা মানে ৰোগ হৈছে বুলি ভাবি তেওঁলোকে বিভিন্ন জনৰ ওচৰত তাৰ প্ৰতিকাৰ বিচাৰি ঘূৰি ফুৰিছে কিন্তু মই যেতিয়া এই শিশুটোলৈ বিভিন্ন জনৰ ওচৰলৈ গৈছিলো বহুতো চিকিৎসক বা ভাৰতৰ বিভিন্ন কোণে কোণে যেতিয়া মই গলো তেতিয়া মই উপলব্ধি কৰিলো আচলতে সেইটো তাক লৈ পেলাই আমি যদি কিবা এটা কৰো তেতিয়াহে সি শিকিব পৰা হ'ব আৰু কিন্তু তাৰ যিটো প্ৰবলেম আছে যিটো সমস্যা আছে সেই সমস্যাটো আমি মিনিমাইজ কৰিবৰ কাৰণে কিছুমান চেষ্টা কৰিব পাৰিম কিন্তু সেই বুলি যে এডুকেশ্যনটো তাৰ বাধা পৰিব লাগিব সেইটো হ'ব নোৱাৰিব কিন্তু সাধাৰণতে আমি দেখা যায় বেছিভাগ পেৰেণ্টে ল'ৰাটোৰ কিবা এটা অসুখ হৈছে বুলি ভাবিয়েই বহুতখিনি সময় কটাই দিয়া যায় আৰু ইতিমধ্যে তাৰ বহুত কেইবাবছৰো পাৰ হৈ গুচি যায় যিটো মানে লাৰ্ণিঙত এফেক্ট কৰে লাৰ্ণিং পিৰিয়ডৰ বহুতখিনি সময় আমি নষ্ট কৰি দিওঁ সেইকাৰণে আমি প্ৰথমতে আমি চিকিৎসকসকলৰ পৰা পৰামৰ্শটো লৈ পেলাই তেখেতসকলৰ পৰামৰ্শ অনুযায়ী যিখিনি কৰিব লাগে কৰাৰ উপৰিও আমি তাৰ পাছত আমি তাৰ ৰিহেবিলিটেশ্যন এডুকেশ্যন এণ্ড ট্ৰেইনিং এই তিনিটা বস্তুত আমি গুৰুত্ব দিব লাগিব আৰু সেইকাৰণে আমাৰ অনুষ্ঠানটো আমি আৰম্ভ কৰোঁতে একেবাৰে আৰ্লি ইণ্টাৰভেনশ্যন মানে একদম সৰু বাচ্চাৰ পৰা আৰম্ভ কৰি স্কুল লেভেল তাৰপাছত আমাৰ ভকেশ্যনেল ট্ৰেইনিং তাৰপাছত ৰেচিডেঞ্চিয়েল কেয়াৰ ছাৰ্ভিচেছ তাত আমাৰ শ্বৰ্ট টাৰ্ম এণ্ড লং টাৰ্ম ষ্টে ছাৰ্ভিচ আছে তাৰোপৰি এই ল'ৰা ছোৱালীবিলাকক এতিয়া আমি দেখিছো যে কেৱল মাত্ৰ অকলশৰীয়াকৈ ৰাখি এটা প্ৰটেক্টেড এনভাইৰনমেণ্টত যদি আমি এটা এডুকেশ্যন তাহাঁতক দিয়া হয় তেতিয়াহ'লে পিছত দেখা যায় যে তেওঁলোকে সমাজখনত তেওঁলোকে মিলি পৰিবলৈ অকণমান অসুবিধা হয় আৰু সমাজখনো তাহাঁতক খুব ভালকৈ আদৰি ল'বলৈ অকণমান অসুবিধা পায় তেওঁলোক যেন অলপ সমাজখনৰ পৰা অকণমান যেন পৃথক তেনেকুৱা এটা উপলব্ধি হয় আৰু সেইকাৰণে এতিয়া আমি দেখিছো যে ইউনাইটেড নেশ্যনছেও এই বিষয়ে বহুত কাম কৰিছে যে ইনক্লুচিভ ছ'চাইটিৰ কাৰণে আমি চেষ্টা কৰিব লাগিব আৰু ইনক্লুচিভ ছ'চাইটিটো গঢ়িবৰ কাৰণে প্ৰথম ফাউণ্ডেশ্যনটোৱে হৈছে ইনক্লুচিভ এডুকেশ্যনতে যেতিয়া আমি একেটা ক্লাছৰুমত যেতিয়া আমি মানে ডাইভাৰ্চিটি থাকিব যেতিয়া বেলেগ বেলেগ ধৰণৰ শিশু থাকিব বেলেগ বেলেগ ধৰণৰ বন্ধু বান্ধৱ থাকিব বেলেগ বেলেগ ধৰণৰ বেলেগ কাষ্ট বেলেগ ধৰ্ম বেলেগ প্ৰতিবন্ধীসকল তাৰোপৰি মানে বিভিন্ন ইকনমিক ষ্টেটাছৰ বা সকলো ধৰণৰ শিশু যদি একেটা ক্লাছতে যদি পঢ়ে তেতিয়া সেই শিশুবিলাকে শিশু অৱস্থাৰ পৰাই জানিব যে দে আৰ দ্য পাৰ্ট অফ আৱাৰ ছ'চাইটি তেওঁলোকে আমাৰ সমাজৰ এটা অংশ গতিকে আমি তাহাঁতক লৈয়ে আমি ডাঙৰ হ'ব লাগিব কিন্তু যদি তাহাঁতি এখন বেলেগ স্কুলত পঢ়ে বেলেগেই থাকে তেতিয়াহ'লে আমাৰ সেই সমন্বয়টো হোৱাত অকণমান অসুবিধা হয় সেইকাৰণে আমি আজি মানে 28 বছৰে আমি এটা অনুষ্ঠান প্ৰতিবন্ধীসকলৰ অনুষ্ঠান হিচাপেই কাম কৰি আহিছিলো কিন্তু আমি যোৱা 5 বছৰত আমি ইনক্লুজনৰ কাৰণে যথেষ্ট আমি চেষ্টা কৰিছো যাতে এনেকুৱা শিশুসকলক আমি সকলোকে আমি ছাৰ্ভিচ দিব নোৱাৰো কাৰণটো হৈছে কি তেখেতসকল
তেওঁলোক মানে আহোঁতে ঘৰৰ ওচৰৰ পৰা এই অনুষ্ঠানটোলৈ আহিবলৈ হয়তো ট্ৰেন্সপৰ্ট নাই, নহ'লে তেওঁলোকৰ কিবা এস্কৰ্ট নাই, এনেকুৱা ধৰণৰ অসুবিধাৰ কাৰণে তেওঁলোকৰ মানে এডুকেশ্যনটোত জটি পৰে। গতিকে তেওঁলোকৰ যিখন মানে নেবাৰিং স্কুল যিখন আছে তাতেই যদি তেওঁলোকে পঢ়িব পাৰে আৰু যিখিনি অসুবিধা আছে টিচাৰসকলৰ সেই বস্তুটো আইডেণ্টিফাই কৰি আমি যদি টিচাৰক যদি কেপাচিটি বিল্ডিং কৰিব পাৰোঁ, টিচাৰৰ যদি ট্ৰেইনিংটোত যদি আমি সহায় কৰিব পাৰোঁ বা ক্লাছৰুমত যদি আমি অলপ ৰিচোৰ্চ হিচাপে আমি তেওঁলোকক কিবা দিব পাৰোঁ, তেতিয়াহ'লে বহুত প্ৰব্লেম মানে ছল্ভ হয়। সেইকাৰণে আমাৰ তেনেকুৱা ধৰণৰ ইনক্লুজনৰ ওপৰত কাম কৰিবৰ কাৰণেও আমি চেষ্টা কৰিছোঁ। আৰু সেইকাৰণে আমি এই শিশুসকলক কাম কৰাৰ উপৰিও আমাৰ চাইল্ড লাইন ছাৰ্ভিচ আছে, যিবিলাক শিশু মানে দুৰ্যোগত থাকে, যিবিলাক শিশুক ধৰক এটা মানে শিশুসকল অৱহেলিত হয় বা তেওঁলোকৰ কেতিয়াবা জন্মৰ পাছতে শিশুক পেলাই দিয়ে, কেতিয়াবা অভাৱত পৰি কাৰোবাৰ ওচৰত চাইল্ড লেবাৰ হিচাপে কাম কৰিবলগীয়া হয়, কেতিয়াবা সৰুতে হয়তো জোৰ জবজকৈ বিয়া দি দিছে, 13-14 বছৰীয়া ছোৱালী এজনীকো হয়তো বিয়া দি দিছে। তেনেকুৱাবিলাক অসাংবিধানিক কামবিলাকত আমি শিশুসকলৰ অধিকাৰ আৰু মৰ্যাদাৰ আৰু সুৰক্ষাৰ কাৰণে আমি কাম কৰি আহিছোঁ। গতিকে আমি আমাৰ তেনেকুৱা ধৰণৰ বহুত ছাৰ্ভিচ আছে। তাৰোপৰি ডিষ্ট্ৰিক্ট ডিজেবিলিটি ৰিহেবিলিটেশ্যন চেণ্টাৰ, এইটো এটা মিনিষ্ট্ৰী অফ ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্টৰ এটা অনুষ্ঠান, আৰু সেই আঁচনিটো আমাৰ প্ৰেৰণাত যোৰহাট ডিষ্ট্ৰিক্টৰ কাৰণে চলাই থকা হৈছে। আৰু সেইটোৰ দ্বাৰা কেৱল মাত্ৰ সৰু ল'ৰা ছোৱালী বুলিয়ে নহয়, সকলো বয়সৰ ল'ৰা ছোৱালীক সম্পূৰ্ণ বিনামূলীয়াকৈ সকলো বয়সৰ মানে বিশেষভাৱে সক্ষমজনক তেওঁলোকৰ ৰিহেবিলিটেশ্যনৰ কাৰণে আৰু মানে তেওঁলোকক কাউন্সিলিং, ৰিহেবিলিটেশ্যন আৰু ফিজিঅ'থেৰাপি, স্পীচ থেৰাপি, এই থেৰাপিউটিক ছাৰ্ভিচবিলাকৰ কাৰণে সহায় কৰা হয়। আৰু তেওঁলোকে আচলতে ক'লৈ যাব, কি কৰিব আৰু কি কি বস্তু দৰকাৰ হয়, এই সকলোবিলাক কাউন্সিলিঙত মানে তেওঁলোকক জনোৱা হয় বা ইনফৰমেশ্যনবিলাক দিয়া হয়, আৰু তাৰ কাৰণে কি কৰিব লাগিব সেইবিলাককো সহায় কৰা হয়। এই ধৰণে আমি প্ৰতিবন্ধীসকল বা বিশেষভাৱে সক্ষমসকলৰ লগতে আমি আমাৰ সাধাৰণ শিশুবিলাক, সাধাৰণ ছ'চাইটিখনত, সমাজখনত আমি বিভিন্ন ধৰণৰ কামত জড়িত হৈ আছোঁ। মানে আপোনালোকে বহুতখিনি বেলেগ বেলেগ ধৰণৰ কাম কৰিছে, যাতে হলিষ্টিক এটা ল'ৰা বা ছোৱালীয়ে হলিষ্টিক হেল্পটো পায়, যিখিনি তেওঁলোকক ছ'চাইটিৰ পৰা লাগে। আপুনি যোনটো কথা ক'লে যে বহুত পেৰেণ্টছে নাজানে, অসুখ হোৱা বুলি বহুত সময় নষ্ট কৰে, আপোনালোকে পেৰেণ্টছৰ কাউন্সেলিঙৰ কাৰণেও কিবা ব্যৱস্থা লয় নেকি? বা পেৰেণ্টছক বুজোৱা? আমাৰ কাউন্সেলিংটো এটা মেইন কথা। আমাৰ কাউন্সিলৰ আছে, চাইকলজিষ্ট আছে, তেওঁলোকে পেৰেণ্টছ কাউন্সেলিংটো ৰেগুলাৰ পেৰেণ্ট কাউন্সেলিং হয়। আনকি এতিয়া আমি লকডাউনৰ সময়ত কাউন্সেলিঙো হৈ আছে, আৰু লকডাউনৰ সময়তো আমি তেওঁলোকক মানে কিছুমান কাম আমি মানে আজিকালি টেকন'লজি ইউজ কৰি আমি কাম কিছুমান কৰিও আছোঁ। আৰু বিশেষকৈ ফেমিলি কাউন্সেলিঙো দৰকাৰ হয়। তাৰোপৰি আকৌ টিনেজ ল'ৰা ছোৱালীবিলাকৰ কাৰণেও কিছুমান কাউন্সেলিং দৰকাৰ হয়, কাৰণ টিনেজত যিবিলাক প্ৰব্লেম আহি পৰে, সেইবিলাক এজন বিশেষভাৱে সক্ষম শিশু এজনে কেনেকৈ চম্ভালি ল'ব পৰা যায়, সেই বিষয়েও আমাৰ কাউন্সেলিঙত এইটো এটা মানে বহুত মানে দৰকাৰী বিষয়, সেইখিনি কৰিব লাগে আৰু কৰাও হয়। আমাৰ তাৰ পৰা আমাৰ 3জন চাইকলজিষ্ট আছে, আৰু তাৰোপৰি আমাৰ কাউন্সিলৰ আছে। গতিকে তেওঁলোকে সেইখিনি চায়। তাৰোপৰি আমাৰ থেৰাপিষ্টসকলে সময়ে সময়ে তেওঁলোকক দিহা পৰামৰ্শ দিয়ে। এতিয়াতো লকডাউনৰ সময়ত ডাইৰেক্টলি কৰিব পৰা নাই, কিন্তু তেনেকে ধৰণে কৰিছে। তাৰোপৰি হোম ভিজিট কৰা হয়, ফেমিলিক মানে লগ পোৱা হয়। হোম ভিজিটত যাৰ বেছি অসুবিধা হয়, কাৰণ তেনেকুৱা এটা ল'ৰা ছোৱালী এটা পৰিয়ালে পটককৈ একচেপ্ট কৰিবলৈ বহুতখিনি প্ৰিপেৰেশ্যনৰ দৰকাৰ হয়। গতিকে সেইটো এটা বৰ ডাঙৰ এৰিয়া মানে য'ত আমি কাম কৰি আছোঁ। সেইটো হয়। লকডাউনৰ সময়ত আপোনালোকেও কাম তাৰমানে কণ্টিনিউ ৰাখিছে যিমানখিনি পাৰিছে? পাৰিছোঁ। তাৰমানে আমি লকডাউনৰ সময়ত প্ৰথমতে আমি ল'ৰা ছোৱালীবিলাকৰ খা খবৰ কৰোঁতে গম পাইছোঁ, যিখিনি ল'ৰা ছোৱালী দুখীয়া ল'ৰা ছোৱালীখিনি মানে ডেইলি ৱেজাৰ, তেওঁলোকৰ মানে খোৱা বোৱাৰ কষ্ট হৈছিলে। তেতিয়া আমাৰ প্ৰায়ৰিটিটো আছিলে
যে তেওঁলোকৰ দেখোন খোৱা বোৱাটোৱে দিগদাৰী হৈ গৈছে গতিকে আমাৰ প্ৰায়ৰিটিটো আমাৰ এডুকেশ্যন বা ৰিহেবিলিটেশ্যন বা চাৰ্ভিচেছটোত আছিল তেতিয়া আমি যেনে তেনে মানে ডনেশ্যন অলপ গোটাই পেলাই তেওঁলোকক আমি খোৱা বস্তুৰ যোগান ধৰিছিলো মানে গ্ৰচাৰী আইটেম আৰু যদি আমি তেনেকুৱা অৱস্থাত আমি মানে ভিজিট কৰিবলৈ আমি বাচ্চাটোক লগ পাব পাৰিছিলো আৰু সেই সময়তে আমাৰ কাউন্সিলৰে হওক স্পেচিয়েল এডুকেটৰে হওক তেওঁলোকক মানে ফেমিলিটোক মানে যথেষ্টখিনি হেৰি কৰিছিলে আৰু তাৰ পাছত যেতিয়া লাহে লাহে খুলি গ'ল তেতিয়া আমি কি কৰিলো যে তেওঁলোকৰ লগত ফোনেৰে কথা বতৰাও হৈ থাকে বা হোৱাটছআপত কিছুমান কামো হৈ থাকে আৰু ইতিমধ্যে আমাৰ টিচাৰসকলে যথেষ্টখিনি ট্ৰেইনিং বাহিৰৰ পৰা পাইছে কেনেকে আমি মানে হেৰি অনলাইন ক্লাছবোৰ আমি কেনেকে কৰিম অকল যে হোৱাটছআপত পঠিয়াই থলেইটো যে নহব তাৰ বেলেগ বেলেগ ধৰণৰ এপছ আছে বা বেলেগ বেলেগ ধৰণৰ হেৰি আছে সেইবিলাকৰ ওপৰত আমাৰ টিচাৰসকলেও ট্ৰেইনিং কৰিছে আৰু সেইবিলাক আমি ব্যৱহাৰ কৰিছো ল'ৰা ছোৱালীৰ লগত আৰু তেওঁলোকে মানে প্ৰতিদিনেই ল'ৰা ছোৱালী 3টা 4টাকে এনেকে ভাগ কৰি তেওঁলোকে হোম ভিজিটবোৰ কৰিছে আৰু হোম ভিজিট কিন্তু আমি বেলেগ ডিষ্ট্ৰিক্টৰ পৰা যিবিলাক ল'ৰা ছোৱালী আহে সেইবিলাকক আমি হোম ভিজিট কৰিব পৰা নাই আৰু কিছুমান বাচ্চা এইটো আমি পোৱা নাই মানে আৰু এটা আছিলে যে আমাৰ ওচৰত বহুতখিনি ল'ৰা ছোৱালী মানে ভাড়া কৰি থাকে অনুষ্ঠানটোৰ কাৰণে ধৰক ধেমাজিৰ পৰা লংকাৰ পৰা সৰু পথাৰ এনেকে দূৰৰ সেইবিলাকক আমি কৰিব পৰা নাই আৰু শিৱসাগৰ ডিষ্ট্ৰিক্টৰো আছে তেতিয়া কিন্তু আমি দুলিয়াজান এইফালৰ ডিব্ৰুগড় তিনচুকীয়া এইফালৰ ল'ৰা ছোৱালীখিনিক আমি কৰিব পৰা নাই কিন্তু লোকেলি যিখিনি ল'ৰা ছোৱালী আছে সেইখিনিক আমি চাৰ্ভিচ দিবলৈ চেষ্টা কৰিছো মানে ফোনেৰে তাৰপিছত আপোনাৰ হোম ভিজিট কৰি আৰু আমি এতিয়া আমি যিখিনি ল'ৰা ছোৱালী 12 বছৰৰ ওপৰৰ সেইখিনিক আমি মাতিছো তেওঁলোকে অলপ অলপকে আহিবলৈ আৰম্ভ কৰিছে আৰু সৰু ল'ৰা ছোৱালীখিনিৰ যদি অসুবিধা আছে আমি ক্লিনিক বেছ মানে ক্লাছৰুম নিচিনাকে নহয় ক্লিনিক বেছ কৰি 1:1 চিটুৱেশ্যনত আমি কিছুমান চাৰ্ভিচ আমি আগবঢ়াইছো তাৰমানে আপোনালোকৰ বেলেগ যোৰহাটৰ বাহিৰৰো বহুত ল'ৰা ছোৱালী আহে আছে আমাৰ আনকি ওচৰত ভাড়াঘৰত ভাড়া কৰি থাকে যিখিনিয়ে হোষ্টেলত ঠিক পোৱা নাই আপোনালোকৰ তাত যদি কোনোবা এতিয়া এডমিশ্যন ল'ব খোজে বা এনেকে কোনোবা পেৰেণ্টে আনিব খোজে তেতিয়াহ'লে কিবা প্ৰচেছ আছে নে কিবা সময় আছে নে নহয় আচলতে কি হয় আমি ডাইৰেক্টলি স্কুলত দিয়াতকৈ ল'ৰাটো প্ৰথমতে আমি এছেছমেণ্ট কৰি চাওঁ কিন্তু এনে সাধাৰণতে জানুৱাৰী মাহতে এডমিশ্যনটো হ'ব লাগে কিন্তু হ'লেও কিন্তু আমাৰ নিচিনা এই ল'ৰা ছোৱালীখিনিৰ কাৰণে 6টা মাহ বা 5টা মাহ বহি থকাটো এটা ডাঙৰ কথা হয় গতিকে আমি যেতিয়াই তাক পাওঁ তেতিয়াই আমি তাক চাৰ্ভিচটো আৰম্ভ কৰিয়ে দিওঁ দৰকাৰ হ'লে পেৰেণ্টছক বুজাই দিয়া হয় পেৰেণ্টছে হোম বেছ কিছুমান চাৰ্ভিচো দিয়ে মানে কিছুমান মেনেজমেণ্ট প্ৰগ্ৰেম দিয়া হয় তেনেকেও মানে কামটো আমি আৰম্ভ কৰি দিওঁ সব যে স্কুলৰ ষ্টুডেণ্ট হ'ব লাগিব সেইটো বুলি কথা নাই কাৰণ স্কুলৰটো ইমান কেপাচিটি নাই কাৰণ জেগাটো হ'লেই নহ'ব তাৰ কাৰণে ট্ৰেইন মেন পাৱাৰ লাগিব গতিকে সেইটো কাৰণে যদি আমি কোৱালিটি এডুকেশ্যনটো দিবলৈ চাওঁ তেতিয়াহ'লে আমি অকল ল'ৰা ছোৱালীৰ নাম্বাৰটো বঢ়ালে নহ'ব তাহাঁতৰ আচলতে পেৰেণ্টছৰ লগতো কাম কৰিব লাগিব কাৰণ পেৰেণ্টছ এণ্ড প্ৰফেশ্যনেল আমি এজ এ পাৰ্টনাৰ কাম কৰিব লাগিব আমি যদি মানে পাৰ্টনাৰ হিচাপে কাম কৰো তেতিয়াহ'লে আমি যথেষ্টখিনি মানে ল'ৰাটোৰ উন্নতি দেখিবলৈ পাওঁ কাৰণ আমাৰ গ'লটো ছেইম আৰু মোৰ এটা সুবিধা হৈছে যে এটা কথা যে মই এটা সময়ত মই এজ এ পেৰেণ্ট হিচাপে কেনেকুৱা ধৰণৰ উপলব্ধি মই সেইখিনি মই নিজে জানো আৰু আজি মই মানে উল্টা চাইডে বহিছো যে এজ এ প্ৰফেশ্যনেল মই বহিছো গতিকে পেৰেণ্টছৰ মনৰ কথাটো মই গম পাওঁ তেওঁলোকৰ কিমান আশা কিমান ভৰসা কিমান আমাৰ ওপৰত কিমান আস্থা আছে সেইখিনি মই তেওঁলোকৰ চকুত মই দেখা পাওঁ এইটো খুব ভাল হৈছে তেওঁলোকেও আপোনাৰ কথাটো তেতিয়া ভালদৰে মানি ল'ব সহজ পাব কাৰণ মই অলৰেডি সেইবিলাক আপোনালোকৰ ষ্টেজ তাত মই অভাৰকাম কৰিছো কওক নিজে পাৰ হৈছে আপুনি সেইকাৰণে আপোনালোকৰ তাত ভোকেশ্যনেল ট্ৰেইনিঙৰো কিবা সুবিধা আছে নেকি চিনিয়ৰ ষ্টুডেন্টছ বিলাকৰ কাৰণে আছে আমাৰ আছে যে ফাইল মেকিং ইউনিট এটা আছে তাৰপাছতে তাৰ ওপৰত প্ৰিণ্ট কৰো আমি স্ক্ৰীন প্ৰিণ্টিঙৰ দি পেলাই যিসকলে অৰ্ডাৰটো দিয়ে তেওঁলোকে আমাক মেটাৰটো দি দিয়ে আমাৰ ল'ৰা ছোৱালীয়ে মানে কম্পিউটাৰত বনাই পেলাই তেওঁলোকে স্ক্ৰীন প্ৰিণ্টিংটো কৰিব পাৰে তাৰপিছতে ফাইল মেকিংটো কৰিব পাৰে আগৰবাতি মেকিংটো কৰিব পাৰে তাৰ মেচিন আছে আৰু এতিয়া নতুনকে আমি আৰু এনে ক্ৰাফ্ট কিছুমান কাম কৰে সিহঁতি ক্ৰাফ্টৰ কিবা কিবি বনাই সেইবিলাক আছেই তাৰোপৰি মানে
এই এতিয়া আমি পেপাৰ মানে হেৰি প্লেটৰ এটা মেচিন লৈছো আৰু সেইটো কামটো খুবকৈ আৰম্ভ হোৱা নাই সেই সময়ত লকডাউন হৈ গ'ল থাকি গ'ল আৰু কিন্তু আমি এটা মানে কৰিম কিন্তু সেইটো মানে এনভাইৰনমেন্ট ফ্ৰেণ্ডলি হ'ব লাগিব তেনেকুৱা ধৰণে ভাবিছো আৰু আপোনালোকে মানে হোল প্ৰত্যেকটো দিশ চাই লৈছে কামটো কৰাৰ আগতে এই ভোকেশনবোৰ কৰাৰ পিছত ট্ৰেইনিংবোৰ কৰাৰ পিছত নিশ্চয় ল'ৰা ছোৱালীৰ সেলফ এষ্টিম বাঢ়িব আৰু আগলৈ নিজেও কন্টিনিউ কৰি কিবা না কিবা কাম এটা লাগি থাকিব পাৰিব হয় সেইটো আমি কমিউনিটিত যেতিয়া আমি কাম কৰিছো তেতিয়া আমি কিছুমান ল'ৰা ছোৱালীক আমি সেলফ হেল্প গ্ৰুপত ভৰাইছো মানে সেলফ হেল্প গ্ৰুপত যেতিয়া ভৰোৱা হয় তাহাঁতি তেতিয়া কাম কৰিব পাৰিছে আগতে আমি কমিউনিটি বেছ সাৰ্ভিস কিছুমান কৰিছিলো আৰু সেইবিলাকৰ জৰিয়তে এতিয়াও সেইবিলাক সেলফ হেল্প গ্ৰুপে কাম কৰি আছে আৰু কিছুমান গ্ৰুপ ভাঙি গৈছে কিছুমান গ্ৰুপ সবেই যে কৰিছে সেইটো নহয় কিন্তু কম সংখ্যক গ্ৰুপেহে কাম কৰিছে কাৰণ আমাৰ এটা গ্ৰুপ দৃষ্টি থকাটো বৰ দিগদাৰী কিন্তু কিছুমান গ্ৰুপে বহুত ভাল কাম কৰিছে আৰু তেওঁলোকে মেচিন নিজে কিনি লৈ পেলাই আকৌ পিছত কাম কৰিব পৰা হৈছে তেনেকুৱাও আছে গতিকে সেই তেওঁলোকে মানে স্বাৱলম্বী হ'বৰ কাৰণে যথেষ্টখিনি হেৰি কৰিছে তাৰোপৰি আমাৰ আকৌ নেশ্যনেল ওপেন স্কুলৰ লগত আমাৰ এক্ৰিডিটেশ্যন আছে গতিকে আমাৰ ল'ৰা ছোৱালীয়ে নেশ্যনেল ওপেন স্কুলৰ পৰা মেট্ৰিক পাছ কৰি ওলাই গৈছে আৰু তেওঁলোকে বিভিন্ন চাকৰিৰ কাৰণেও তেওঁলোকে চাকৰিও কৰিছে আৰু আজিকালি আমি ধৰক এনেকুৱা বিগ বজাৰ বা ৰিলায়েন্স এইবিলাক যিবিলাক কোম্পানী বিলাকত সেইবিলাকত আমাৰ এনেকুৱা ল'ৰা ছোৱালী বিলাকক লৈছে আৰু আমি সেইটো এটা ভাল মানে এটা পজিটিভ জেষ্টাৰ্ছ যে আমাৰ নিচিনা ল'ৰা ছোৱালীৰ ছাৰ্ভিচটো তেওঁলোকে বিচাৰিছে এইটো জানি ভাল লাগিলে বাইদেউ যে ল'ৰা ছোৱালী বিলাকে ধুনীয়াকে ইনক্লুড হৈছে সোসাইটিত ইনক্লুড হৈছে আচলতে সেইটোৱে আপোনাৰ তেনেকুৱা কিবা হেৰি আহে মনলৈ আহে নেকি কোনোবা ষ্টুডেণ্টৰ কথা যোনে খুব ভালকে ইমপ্ৰুভ কৰিবা ভাল কিবা কৰিছে যোনটো এটা কৰিছে সবৰ কাৰণে এক্সপেক্টেশন কিছুমানে হ'ব পাৰে গভৰ্ণমেন্টৰ চাৰ্ভিচো পাইছে হা কিছুমানৰ ল'ৰা ছোৱালী এনেকুৱা হৈছে যে ধৰক যেনিবা কাণেৰে নুশুনে এতিয়া গভৰ্ণমেন্টৰ মানে কিবা এটা এইবিলাক 4th গ্ৰেড কিবা এটা পালে তাকতো কথাটো ক'লে সি বুজি নাপায় বা চিঠি এখন দিলে সেইটো ৰুমত দি থৈ আহে বুলি কৈ বুজি নাপায় তথাপিও তেওঁলোকৰ ফেমিলিয়ে মানে ইমান প্ৰথমতে যদি শিকাই দিলে যে এইটো এনেকুৱা কৰিব লাগিব তেনেকুৱা কৰিব লাগিব তাৰপিছত দেখিছে সি ইণ্ডিপেণ্ডেণ্টলি সি কৰিব পৰা হৈ যায় মানে এটা মানে ৱৰ্ক চিটুৱেশ্যন এটা দি পেলাই তাহাঁতক যদি আমি আগতে যদি প্লেচমেন্টটো তেনেকে দিব পাৰো তেতিয়া বেছি ভাল হয় মানে কামটো কৰাৰ আগতেই তেতিয়া ভাল হয় আৰু আমাৰ কেইটামান ল'ৰা ছোৱালী এনেকে মেট্ৰিক পাছ কৰাৰ পিছত গৈ পেলাই হেৰিত গুৱাহাটীতো মানে এনেকে কিছুমান কাম কৰিলে আকৌ গুৱাহাটীৰ অনুষ্ঠান শিশু সাৰথী হেৰি আচাৰী বেংকত বহুত অনুষ্ঠান আছে তেওঁলোকৰ তালৈও মানে এটা মানে এক্সচেঞ্জ এটা আৰু তেনেকে গৈ পেলাই তেওঁলোকে বিভিন্ন মানে প্লেচমেন্ট কৰিছে সেইবিলাক কামো কৰিছে ভাল হৈছে সেইবিলাক ল'ৰা ছোৱালী বিলাকে নিজে নিজৰ সেইটো বুজি পাইছে আকৌ তেওঁলোকৰ মাজত কিছুমানৰ বিয়াও পাতিও হৈছে তেনেকুৱাও হৈছে তাহাঁতৰ মানে লাইফটো আপোনাৰ ইনষ্টিটিউচনত অহাৰ পিছত বহুতখিনি চেঞ্জ হৈ গৈছে এডুকেশ্যনটো জানি বহুত ভাল লাগিলে আপোনালোকৰ এনে ৰেগুলাৰ কাম কাজ কৰোতে এক্টিভিটিজবোৰ কৰোতে আপোনালোকে নিশ্চয় বহুত অসুবিধাৰ সন্মুখীন হয় আপোনালোকে মেইন প্ৰব্লেমছ বিলাক কি বুলি ভাবে আচলতে কামখিনি কৰোতে আমি আগতেই জানো যে এইটো এটা চেলেঞ্জিং জব না কাৰণ যেতিয়া ষ্টাৰ্ট কৰিছো ন তেতিয়া আমি ভাবিছো যে মই এটা কলিকতাৰ এটা অনুষ্ঠানৰ মানে আদৰ্শত এইটো বস্তু ষ্টাৰ্ট কৰিছিলো গতিকে তেতিয়াই জানিছিলো যে এইটো এটা চেলেঞ্জিং জব তেতিয়া মোৰ মানে এই বিষয়ত তেতিয়া মোৰ কোনো ধৰণৰ ট্ৰেইনিং নাছিল তেতিয়া মই ভাবিছিলো যে এইটোতো আৰম্ভ কৰাৰ পাছত মই ল'ৰাটোৰ কাৰণে যদিও আৰম্ভ কৰিলো কিন্তু যেতিয়া বহুতখিনি মানুহে আহি পেলাই ইয়াত এডমিশ্যন ললে তেতিয়া মোৰ মানে ভয় লাগিছে যে মানে মই ইমানখিনি দায়িত্ব যদি ল'ব লগা হয় মই নিজকে ৱেল ইকুইপ কৰিব লাগিব নহ'লেতো সেইটো বৰ মিছা কথা এটা হ'ব নহয় তেতিয়াহে মই এই বিষয়ত মই মাষ্টাৰ্ছ কৰিবলৈ গৈছো বা মানে PG স্পেচিয়েল এডুকেশ্যন কৰিবলৈ গৈছো কিন্তু মানে এইবিলাক বস্তু মানে পঢ়াৰ মানে শেষ নাই তাৰমানে ইমান নতুন এটা ছাবজেক্ট গতিকে পিছলে মানে সেইটোত মই ল'ব লগা হোৱা নাই কিন্তু হ'লেও এইটো এটা মানে চেলেঞ্জিং জব বুলি আমি জানোৱেই কিন্তু এটা কথা ঠিক যে আমি খুব মানে বহুত ষ্ট্ৰেটেজি মানে আমি হেৰি কৰিছো আৰু বিভিন্ন ধৰণে কাম কৰি আমি কিন্তু নিজে মানে এচিভ কৰিব পাৰিছো বুলি ভাবিছো মানে
কিন্তু সদায় আমাৰ ডেইলি মানে কিছুমান চেলেঞ্জ আহে আৰু সেইবোৰ মানে হেৰি কৰি পেলাই মানে ভালো লাগে আৰু তেনেকুৱা কামত এটা মজা আছে আচলতে আমাৰ মানে কি আৰু এইটো মানে এইটো এটা যাৰ মানে পেচা আৰু নিচা যদি একে হয় তেতিয়াহ'লে কাম কৰি মজা আছে নহয় সেইটোৱে মই ভাবিছো মোৰ তেনেকুৱাই লাগে আপোনাৰ নিশ্চয় এটা ভাল ষ্ট্ৰং টিমো আছে যোনে আপোনাৰ লগত সেম এটা আইডিয়লজি বা সেম হয় 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 এতিয়া মোৰ আমাৰ মেনেজিং কমিটিখনো বহুত ভাল তেওঁলোকে বহুত মানে কোঅপাৰেট কৰে বহুত কথাত বহুত ভাল মানে তেওঁলোকে আমাক সাজেশন দিয়ে যে মানে লাইটটো দেখুৱাই আৰু আমাৰ মানে মোৰো মানে বহুত ফেমিলি সাপোৰ্ট আছে তাৰোপৰি আকৌ আমাৰ ষ্টাফখিনি মানে একদম ৱেল ট্ৰেইন ষ্টাফ আৰু ষ্টাফখিনিক আমি সদায় আপডেট কৰি ৰাখিবৰ কাৰণে আমি বিভিন্ন ধৰণে চেষ্টা কৰোঁ বিভিন্ন প্ৰজেক্টৰ মাজেদি তেওঁলোকক আমি আপডেট কৰি ৰাখিছোঁ গতিকে সেইকাৰণে আমি মানে সেইবিলাক আৰু আমাৰ সঘনাই ষ্টাফ মিটিং হয় যে আমি কিবা এটা প্ৰব্লেম পাইছোঁ আৰু আমাৰ প্ৰব্লেমটো এনেকুৱা যে ধৰক বাচ্ছা এটালৈ কিবা এটা কথা হৈছে এতিয়া ফেমিলি আৰু আমি দুটাই পাৰ্টি যিয়ে নেকি তাক চল্ভ কৰিব লাগিব মানে পেৰেণ্টছ এণ্ড প্ৰফেশ্যনেল মানে সদায় মানে ৱৰ্কিং টুগেডাৰ আমি একেলগে কাম কৰিব লাগিব আৰু একেটা গলত একেধৰণৰ ষ্ট্ৰেটেজি একেধৰণৰ কথা হ'ব লাগিব তেতিয়াহে আচলতে আমি ইজিলি আমি সেইবিলাক অভাৰকাম কৰিব পাৰিম হয় আপোনাৰ তাত মানে এজ গ্ৰুপ কিমানলৈ ষ্টুডেন্টছ থাকে মেট্ৰিক দিয়াৰ পিছতো কোনোবা থাকে নে মেট্ৰিক দি পেলাই মানে মেট্ৰিক দি পেলাই কোনোবাই যদি ধৰক কম্পিউটাৰ কোৰ্চ এটা কৰিব খোজে তেতিয়া থাকে আৰু তাৰপিছত যদি ভকেশ্যনেল কিবা এটা শিকি যাওঁ বুলি কয় তেতিয়া থাকিব আৰু কিন্তু এটা কথা সেইখিনিতো বাৰু তাৰপিছত ওলাই যায় কিন্তু তাৰপিছত এটা কথা আছে যিখিনি ল'ৰা ছোৱালী চিভিয়াৰ যেনেকে ধৰক তেওঁলোকে মেট্ৰিক পাছ কৰিলেও তেওঁলোকে সমাজত গৈ পেলাই হয়তো চাকৰি এটা কৰা বা অন্য কিবা এটা কৰা তেনেকুৱা ল'ৰা ছোৱালী আছে বহুতকেইটা কিন্তু তেওঁলোকৰ কাৰণে আমি সদায়ে ছাপোৰ্ট দি আহিছো কেলেই কাৰণটো হৈছে যে তেওঁলোকৰ কাৰণে এই পৃথিৱীখন ইয়াতেই তেওঁলোকৰ কাৰণে পৃথিৱীখন অকণমান সীমাবদ্ধতা এটা হৈ যায় কাৰণ তেওঁলোকে সমাজখনৰ লগত মিলিবৰ কাৰণে তেওঁলোকৰ চিভিয়াৰিটিটোৰ কাৰণে অকণমান অসুবিধা এটা হয় তেওঁলোক কাষ্টডিয়েল সদায় কোনোবা এজনে চাব লাগে সদায় এজনে যেন দৰকাৰ হয় তেনেকুৱা ল'ৰা ছোৱালীখিনি বাৰু আমি ক'ত এৰি দিম আমি সেইকাৰণে আমি তেওঁলোকক আমি সদায় মানে ৱেলকাম আৰু তেওঁলোকক আমি কেতিয়াও মানে নাহিবা বুলি বা কিবা এটা বুলি আমি কোৱা নাই কিন্তু তেওঁলোকে ধৰক এটা মানে আমাৰ এটা লেজাৰ লাৰ্ণিং ইউনিট আছে তাত ধৰক ৰিক্ৰিয়েশ্যনেল এক্টিভিটিবোৰ হয় টিভি চাই কোনোবাই এলবাম চাই কোনোবাই হয়তো অলপ বহি পেলাই মিউজিক শুনিলে এনেকুৱা ধৰণৰ লেজাৰ এক্টিভিটিটো মানে লেজাৰ টাইমটো কেনেকে কটাব তাৰ মানে ট্ৰেইনিংটো হয় যাতে তাৰ কেয়াৰ গিভাৰজনেও যাতে আমনি নাপায় আৰু সেইটো কাৰণে সেই সময়কণ আমি তাহাঁতক দিবৰ কাৰণে আমি সদায় আছো আৰু সেইখিনি ল'ৰা ছোৱালী কিন্তু আমাৰ লগত থাকি ডাঙৰ হোৱা হ'ব লাগিব কোনোবা এজনে যদি মাজতে আহি ধৰক 20-22 বছৰ 25 বছৰীয়া ল'ৰা এটা দিয়ে কাৰণ সিটো আনট্ৰেইন ন আমাৰ লগত 6 বছৰীয়া ল'ৰা এটাক যদি সি আজি গৈ পেলাই যদি 40 বছৰো হ'ল তাত আমাৰ আপত্তি নাই কাৰণ কেলে সি আমাৰ ট্ৰেকত গৈ আছে সি গোটেই কথাখিনি মানে আমি তাক ট্ৰেইন কৰি পেলাইছো কিন্তু একেবাৰে ধৰক ডেকা ল'ৰা এটা আমাক মাজতে ধৰি আনি দিলে তেতিয়া হয়তো দিগদাৰী হয় একেবাৰে আনট্ৰেইন হ'লে মানে তেনেকুৱা ক্ষেত্ৰত আমি মানে হোম মেনেজমেণ্ট প্ৰগ্ৰেম দিওঁ হোম ছাপোৰ্ট দিওঁ কিন্তু আমাৰ লগত নাই মানে হোম ছাপোৰ্টো কিন্তু থাকিব সদায় আপোনালোকৰ এইবিলাক কাম বিলাক চলাই যাবলৈ যোনবিলাক ফাইনেন্সিয়েল ক'ৰবাৰ পৰা ফাইনেন্সিয়েল ছাপোৰ্ট পায় নেকি বা ডোনেশ্যনছ সেনেকুৱা কোনোবা ইণ্ডিভিজুৱেল হওক অৰ্গেনাইজেশ্যনছ হওক এনেকে কেতিয়াবা দিয়ে নেকি দিয়ে নহ'লে আমাৰ ইমানখিনি মানুহ চলাবলৈ দিগদাৰী হ'লহেঁতেন প্ৰথমতে আমাৰ আৰম্ভ কৰোঁতে মাত্ৰ মোকে ধৰি 4জন মানে ষ্টাফ আৰু আমি আৰম্ভ কৰিছিলোঁ আৰু এতিয়া সেইটো অনুষ্ঠানতে প্ৰায় 38 মান ষ্টাফ আছে হা গতিকে 38 ষ্টাফৰ প্ৰতিমাহে আমি এটা চেলেৰি যাব লাগে গতিকে সেইটো চেলেৰিটো যাবই যিহেতু গতিকে সেইখিনি আমি কেনেকৈ মেনেজ কৰোঁ আমাৰ স্কুলখন ছাপৰ্টেড বাই মিনিষ্ট্ৰী অফ ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্ট মানে তাৰো পাৰ্চেণ্টেজ হিচাপে কিছুমান মানে স্কিমত এনেকুৱা আছে যে 90% গভৰ্ণমেণ্ট ফাণ্ড 10% আমাৰ ফাণ্ড আৰু কিছুমানত 10% বোলে গভৰ্ণমেণ্ট ফাণ্ড
কিছুমানত বেলেগ বেলেগ 50-50 এনেকুৱা ধৰণৰ থাকে তাৰোপৰি আমি নেশ্যনেল ট্ৰাষ্টৰ আমি বৰ্তমান ষ্টেট নডেল এজেন্সি চেণ্টাৰ মানে আমি গোটেই ষ্টেটখনকে আমি চাব লাগে আৰু তাৰোপৰি আমি নেশ্যনেল ট্ৰাষ্টৰ যিটো আৰ্লি ইণ্টাৰভেনশ্যনৰ যিটো স্কিম আছে তাৰ কাৰণে তাৰ আণ্ডাৰত মাত্ৰ 20টা ল'ৰা ছোৱালী আছে অৱশ্যে স্কিমটোৱে যেনেকুৱা তাৰ মানুহখিনি আমি সেইটো হৈছে মানে নেশ্যনেল ট্ৰাষ্টটো হৈছে মিনিষ্ট্ৰী অফ ছ'চিয়েল জাষ্টিছৰ আণ্ডাৰত থকা এটা ইউনিট আৰু সেইটো হৈছে নেশ্যনেল ট্ৰাষ্ট এক্ট বুলি এখন এক্ট আছে য'ত নেকি চেৰিব্ৰেল পলচি মেণ্টেল ৰিটাৰ্ডেশ্যন অটিজিম এণ্ড মাল্টিপল ডিজেবিলিটি এই 4টা চিভিয়াৰ ডিজেবিলিটি সামৰি লোৱা হৈছে আৰু তেওঁলোকক সদায় তেওঁলোক কাষ্টডিয়েল গতিকে তেওঁলোকৰ এই চিভিয়াৰ ল'ৰা ছোৱালীখিনিক যেতিয়া আমি চাকৰি বা পঢ়া শুনা একো কৰাব নোৱাৰিম তেওঁলোকক কোনে চাব এই প্ৰশ্নটোৰ উত্তৰ দিবলৈকে এই নেশ্যনেল ট্ৰাষ্টটো হৈছিলে আৰু বৰ্তমান আমি এপ্ৰুভ এজ এ ষ্টেট নডেল এজেন্সি চেণ্টাৰ গতিকে আমি ষ্টেটৰ গোটেই ষ্টেটত আমি সেইখিনি কাম কৰিব লাগে সেইটো হৈছে যে এই ল'ৰা ছোৱালীখিনিৰ যে সা সম্পত্তি মানে আৰু তাৰ মানে সেলফ মানে তাৰ নিজৰ কেয়াৰ এণ্ড প্ৰটেকশ্যনটো কোনে চাব ফেমিলি মানুহৰ ভিতৰত কোনে চাব গতিকে সেইটো আমাৰ এখন সৰুকে কমিটি থাকে ডিচি তাৰ চেয়াৰমেন আৰু এটা NGO যিয়ে নেকি নেশ্যনেল ট্ৰাষ্টৰ লগত কাম কৰা NGOৰ মানে এজন ৰিপ্ৰেজেণ্টেটিভ আৰু এজন পাৰ্চন উইথ ডিছেবিলিটি এই সৰু কমিটিখনে সেই কথাটো ডিচাইড কৰিব লাগে আৰু এইবিলাক সব অনলাইন হয় অনলাইনত আমি সেই ল'ৰাটোৰ যদি দেউতাক মাক থাকে তেতিয়াহ'লে মাক দেউতাকেও 18 বছৰৰ পাছত গাৰ্জেনশ্বিপটো এপ্লাই কৰিব লাগিব কাৰণ 18 বছৰ হোৱা মাত্ৰকে ল'ৰাটোৰ যদি মেণ্টেল এজটো 3 বছৰ বা 2 বছৰো হয় কিন্তু তাৰ কিন্তু এটা কথা হৈ আছে যে সি আইনৰ চকুত সি 18 বছৰীয়া এডাল্ট তাৰ সকলো আছে মানে গতিকে সিটো নিজে নিজৰ বেংকৰ পইচাটো ডিল কৰিব নোৱাৰিব সি তাৰ নিজে নিজৰ মানে কামখিনি কৰিব নোৱাৰে তেনেকুৱা ক্ষেত্ৰত মাক বাপেকেও তাৰ লিগেল মানে নেচাৰেল গাৰ্জেন হোৱা সত্ত্বেও তেওঁ লিগেলি তেওঁ গাৰ্জেন বুলি এপ্লাই কৰিব পাৰে তাৰোপৰি দেউতাক মাকৰ বয়স হৈ গ'লে সেই ল'ৰাজনক চাবলগীয়া যিজন হয় তেওঁলোকে যদি কাৰোবাৰ এজনক দায়িত্ব দিয়ে সেই কামটো আমি এতিয়া বৰ্তমান কৰিব লগা হয় গোটেই অসমতে আৰু প্ৰথমতে আমি অসমৰ কেইবাখনো জিলাত ইতিমধ্যে লোকেল লেভেল কমিটিবোৰ ফৰ্ম কৰা হৈ গৈছে গতিকে সেই ল'ৰা ছোৱালীখিনি যে যিখিনি কাষ্টডিয়েল ল'ৰা ছোৱালী সেই ল'ৰা ছোৱালীখিনি কাৰণে যথেষ্টখিনি কাম আমি কৰিব লগা হয় আৰু এইখিনি আমি বৰ্তমান কৰিও আছো অৱশ্যে আপোনালোকে মানে বিভিন্ন ধৰণৰ সেই কাম কৰি আছে কাম আছে গতিকে সেই তাত যিকেইজন ষ্টাফ এংগেজ থাকিব তেওঁলোকে তেতিয়া নেশ্যনেল ট্ৰাষ্টৰ পৰা পইচাটো পাইছে তাৰোপৰি আমাৰ এটা ডাঙৰ কথা আছে যে আমাৰ যোৰহাটৰ ৰাইজ আৰু আমাৰ অসমৰ ৰাইজে আমাক ইমান ছাপোৰ্ট কৰিছে যে আমি তেওঁলোকৰ পৰা যথেষ্ট মানে সঁহাৰি পাওঁ আৰু আমি ডনেশ্যনো পাওঁ আৰু আমি ডনেশ্যনটোৰ আমাৰ 80 জিত আমাৰ মানে ৰেজিষ্ট্ৰেশ্যন থকাৰ কাৰণে তেওঁ যিজনে ডনেশ্যন আমাৰ ইয়াত দিব তেওঁ 50% ৰিবেটো পাব ইনকাম টেক্সত গতিকে আমি ডনেশ্যনো আমি বিচাৰো আমাৰ কিছুমান ফ্ৰেণ্ড আছে হেৰি আছে যে তেওঁলোকে আমাক ৰেগুলাৰলি বুলি ক'ব লাগিব আৰু মাজে মাজে আমাক পইচা দি সহায় কৰে তাৰোপৰি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে আমাক সহায় কৰে যেতিয়া কিবা কিবি দৰকাৰ হয় গভৰ্ণমেণ্ট অফ আছামেও আমাক সহায় কৰে কেতিয়াবা দৰকাৰ হ'লে তাৰমানে আৰু তাৰোপৰি CSR যিটো ফাণ্ড আছে অৱশ্যে এতিয়া আমি CSR ফাণ্ডবিলাক কমি গৈছে কিন্তু তথাপিও মানে ধৰক এতিয়া আমাৰ গাড়ী এখন আছে যে নুমলীগড় ৰিফাইনেৰী দিছিলে এখন আছে ONGC দিছে এটা বিল্ডিং ধৰক LICৰ আমি ফাণ্ডৰ পৰা পাইছো এনেকে ধৰণে CSR ফাণ্ডতো আমি এপ্লাই কৰো মানে আমাৰ আচলতে ফাণ্ডটো যোগাৰ কৰাটো বহুত ডাঙৰ কাম তাৰোপৰি আমাৰ ফৰেইন কন্ট্ৰিবিউশ্যন ৰেগুলেশ্যন এক্টত আমাৰ ৰেজিষ্ট্ৰেশ্যন আছে তাতো আমাৰ এটা প্ৰজেক্ট চলে গতিকে সেইটো ইণ্টাৰনেশ্যনেল NGO বিলাকে চলায় আমাৰ 5টা ইণ্টাৰনেশ্যনেল NGO আমাৰ নিচিনা 15টা অনুষ্ঠানক মানে চলাইছে তেওঁলোকে এটা কমিউনিটি বেছড মানে কাম এইটো হৈছে মানে সৰ্বশিক্ষাৰ চৰকাৰী স্কুলৰ লগত আমাৰ বিশেষভাৱে সক্ষম ল'ৰা ছোৱালীবিলাকৰ ইনক্লুজন আৰু কোৱালিটি এডুকেশ্যনৰ কাৰণে কি কাম কৰিব লাগিব গতিকে সেইখিনি পইচা তেওঁলোকৰ তাত 2জন টিচাৰ আছে তেওঁলোকে তাৰ পৰা পইচা পায় তেনেকে ধৰণে ভাগকে আমি কৰি থৈছো সেই তেনেকে ধৰণে হয় আৰু তাৰো আকৌ প্ৰজেক্টটো শেষ হ'লে আকৌ চিন্তা কৰিব লাগে সেইটো কাৰণে চিন্তা অনবৰ আছেই আৰু তেনেকুৱা ধৰণৰ হয়
আমাৰ যদি কোনোবা দৰ্শকে আজি চাই পেলাই আপোনাক মানে ইন্টাৰেষ্টেড হয় ডনেট কৰিবলৈ বা কিবা বেলেগ ধৰণৰ সহায় কৰিবলৈ তেতিয়াহ'লে আপোনালোকক কেনেকে কন্টেক্ট কৰিব বা কি প্ৰচেছ ফলো কৰিব জনাব নহয় নেকি অলপ? প্ৰথমতে একো কৰিব নালাগে মোৰ আমাৰ ফোন নাম্বাৰটো দিলেও হ'ব বা আমাৰ বেংক একাউণ্টটো দিলেও মানে তেওঁলোকে তাত ডাইৰেক্টলি জমা দিব পাৰে আৰু খালি আমাক খালি ইণ্টিমেশ্যনটো দিলে ভাল তেতিয়া আমি মানে হেৰি কৰিব পাৰোঁ যে তেওঁক মানে ৰিচিপ্টখন দিব পাৰোঁ আৰু আমাৰ ইমেইল আইডিটো হৈছে PRERONA প্ৰেৰণা 123@rediffmail.com PRERONA123@rediffmail.com আৰু আপোনালোকৰ ৱেবছাইট ক'বাত আছে নেকি য'ত আপোনালোকৰ বেংকৰ নহয় ডিটেইলছ আমাৰ ৱেবছাইটটো মানে আণ্ডাৰ কনষ্ট্ৰাকশ্যন আছিলে কিন্তু এতিয়া অলপ চব বস্তুবোৰ চেঞ্জ হৈছে যে এতিয়া সেইটো কৰি থকা হৈছে তাত মানে এটা হেৰি কৰিবলগীয়া মানে ডনেশ্যন দিব পৰা সুবিধা এটা আছিলে কিন্তু এতিয়া অলপ সেইবিলাকত অকণমান অসুবিধা এটা হৈ আছে কাৰণ সেইকাৰণে আমি অকণমান এইটো আণ্ডাৰ কনষ্ট্ৰাকশ্যন থকাৰ কাৰণে মই কোৱা নাই সেইকাৰণে ৱেবছাইট আছে আমাৰ ঠিক আছে পিছলৈ মানুহে সেইটো চাই পেলাইও কৰিব পাৰে ইয়াৰ বাহিৰে আপুনি এটা কথা কৈছিলে যে ইনক্লুজিভ এডুকেশ্যনৰ কাৰণে আপোনালোকে কাম কৰি আছে ইনক্লুজিভ এডুকেশ্যন যেতিয়া আপুনি বেলেগ বেলেগ স্কুলত কৰিব যায় ধৰক সেইবিলাক টিচাৰ একেবাৰে আইডিয়া নাথাকে এনেকুৱা ষ্টুডেণ্ট এজন যদি আহি যায় কি কৰিব কেনেকে শিকাব তো আপোনালোকে কি প্ৰচেছত স্কুল বিলাকত মানে হেৰি কৰে ল'ৰা ছোৱালীটো আপোনালোকৰ থ্ৰু গৈ পেলাই এডমিশ্যন লয় নে অলৰেডি এডমিট থকা ল'ৰা ছোৱালী বিচাৰি আপুনি স্কুলখনত নহয় তাৰমানে কি হয় প্ৰথমতে আমি যেতিয়া ছাৰ্ভে কৰিছিলো তেতিয়া বহুত ল'ৰা ছোৱালী আমি পাইছিলো কিন্তু যেতিয়া পিছত দেখা গৈছে যে ফিজিকেলি আচলতে ল'ৰা ছোৱালীবিলাকক পেৰেণ্টছে নপঠিয়ায় তাৰমানে কেলেই যে স্কুললৈ গ'লে তাক নিয়া মেলা অসুবিধা হ'ব পাৰে বা স্কুলত হয়তো টিচাৰজনে হয়তো শিকাবলৈ অকণ অসুবিধা পাব পাৰে তেনেকুৱাও হয়তো আৰু হয়তো তাক হয়তো বন্ধুসকলে তাক মানে নল'ব পাৰে বন্ধুৱে তাক বোলে হেৰি গতিকে ল'ৰাটো হয়তো স্কুল যাব নোৱাৰিব পাৰে গতিকে আমি কাৰণটো আমি চাব লাগিব যে কিমান ল'ৰা ছোৱালী কি কাৰণে স্কুললৈ যোৱা নাই তাৰোপৰি আমি সাধাৰণতে টি গাৰ্ডেন এৰিয়াবিলাকত কাম কৰি আছো কিন্তু তাত আমি দেখিছো যে কিছুমান ল'ৰা ছোৱালী অকল সেই বুলিয়ে নহয় কেতিয়াবা দেখা যায় যে ল'ৰা ছোৱালী ৰাতিপুৱা ব্ৰেকফাষ্ট বুলি কিবা এটা ভাতকেইটাকে হওক বা ৰুটি দুটাকে হওক বা কিবা এটা খায়েই যোৱা নাই তেতিয়া মানে কেনেকে তেওঁলোকে শিকিব মানে তাৰোপৰি এনেকুৱা ধৰণৰ বিশেষভাৱে সক্ষম ল'ৰা ছোৱালী থাকিলে ক্লাছৰুমটোত হয়তো যদি এনেকুৱা এটা মানে একচেপ্টেঞ্চটো টিচাৰে যদি ভাবে যে মই কেনেকে তাক পঢ়াম তেতিয়া হয়তো বহুত মানে অসুবিধা পাব পাৰে গতিকে তেতিয়া আমি সেইকাৰণে টিচাৰৰ কেপাচিটি বিল্ডিঙৰ কাৰণে বেছি কাম কৰিছো টিচাৰে যাতে তাক একচেপ্ট কৰে আৰু সেইটো বহুত আৰু তাক লৈ পেলাই যিটো এডুকেশ্যনেল যিটো প্ৰব্লেম সেইটো আমি তেওঁলোকক আমি দিম কিন্তু প্ৰথম প্ৰব্লেমটো আহে যে মানে কি বুলি ক'ম এইটো মানে একচেপ্টেঞ্চৰ প্ৰব্লেম এতিয়া ধৰক এটা শিশু মই বহুত বছৰ আগতে এটা শিশু মানে হুইল চেয়াৰত থকা কিন্তু তাৰ মানে নৰ্মেল ইণ্টেলিজেঞ্চ সি হাতেৰে লিখিবও পাৰে এখন স্কুলত মই দিছিলো তেতিয়া মানে টিচাৰজনে মোক সুধিছে বাইদেউ চব কথাই ঠিক আছে কিন্তু এটা কথা নহয় ল'ৰাটো যদি বাথৰুম যাব লাগে কি কৰিম আমি তেতিয়া মই ক'লো যে মাকটো অনবৰতে থাকিবই আপুনি মাকক মাতিব সি তেওঁ টয়লেট লৈ যাব তাতে একো দিগদাৰি নাই কিন্তু এটা কথা নহয় ইমানবোৰ ল'ৰা ছোৱালী মই চাব লগা হয় 30টা ল'ৰা ছোৱালী ইয়াক মই কেনেকে চাম গতিকে মই কৈছো 30টা আপুনি চাইছেই আৰু ই এটাহে গতিকে আপুনি মনতে কিয় ইমান মানে ভয় খাইছে সিটো দৌৰ মাৰি পলাইও নাযায় সি হুইল চেয়াৰ এখনতে থাকে আপোনাৰ বাকীকেইটা ল'ৰা ছোৱালী খিৰিকী তিনিটা ওলাই গ'লেই মোৰ চকুৰ আগেদি তেতিয়া তেওঁ হাঁহিছে বোলে হয় সেইটো কথা হয় বুলি ইটো কেতিয়াও নাযায় নহয় সেইটো তাৰপিছত দেখিছে যে সেই ল'ৰাটো সঁচাকে ইমান ভালকৈ সি পঢ়িছে আৰু সি মানে সেইটো যে পাইছে মানে ভাল লাগিছিলে কিন্তু সৰু ল'ৰা ছোৱালীবিলাকক যদি এই টিচাৰ হৈছে ৰোল মডেল টিচাৰে যদি তাক আঁকোৱালি লয় ল'ৰা ছোৱালীবিলাকো আঁকোৱালি ল'ব আৰু টিচাৰে যদি আঁকোৱালি নলয় তেওঁলোকে ভাবিব যে এই ল'ৰাটো চাগে কিবা এটা বেলেগ তেনেকুৱা ধৰণৰ সেই ভাৱটো আচলতে আমাৰ মেণ্টেল বেৰিয়াৰটোৱে এটা আটাইতকৈ ডাঙৰ কথাহে হৈছে আমাৰ বাকীখিনি সিমান অভাৰকাম কৰিবলৈ ইমান দিগদাৰি নহয় তাৰ কাৰণে যথেষ্ট আমি ছাপোৰ্ট দিব পাৰো বা তেনেকুৱা ধৰণৰ ছাপোৰ্ট সৰ্বশিক্ষাৰ ফালৰ পৰাও আছে কিন্তু মেইন মানে ষ্টিগমাটো সেই তাতেই যে এই ল'ৰাটো অলপ বেলেগ গতিকে ইয়াক মানে কেনেকে ক্লাছৰুমত থম আৰু তেনেকুৱাটোহে মেইন প্ৰব্লেম সেইটো হয়
আগতকে আমাৰ স্কুল বিলাক এতিয়া অলপ উন্নতি হৈছে ধৰক স্কুল বিলাকক হেৰি কৰিছে ৰেলিং দিছে এনেকুৱা ল'ৰা ছোৱালীৰ কাৰণে তথাপিও মেণ্টেল সেইটো আৰু অলপ যাবলৈ বাকী আৰু আছে যাবলৈ কিন্তু দেখা গৈছে যে মই আমাৰ এখন স্কুল আছে যে বাগানৰ তাত এটা হুইলচেয়াৰ থকা ল'ৰা ছোৱালী আছে হা টিচাৰৰ কথাটো মই নাই ঠিকে আছে বাৰু কিন্তু তাৰ লগৰ ল'ৰা ছোৱালীখিনি এটিটিউডটো ইমানেই ভাল সি যেতিয়া স্কুললৈ আহে তাক মাকে অকণমান অনাৰ পিছত সিহঁতি ঠেলি লৈ আহে হুইলচেয়াৰখনত তাৰোপৰি যেতিয়া মানে খেলে আমি নিজে মই দেখাৰ কথা কৈছো তেতিয়া খেলোতে তাৰ বেগটো যদি ক্লাছৰুমত থাকি আহিলে সিহঁতি লৈ আহি তাৰ হুইলচেয়াৰখনত পিছফালে আৰি দিয়ে তাৰপিছত তাক লৈও মানে মাজত সমানে লৈ পেলাই তাকো মানে পাৰ্টিচিপেট কৰোৱাই মানে ল'ৰা ছোৱালীৰ মাজত অকণো ভেদাভেদ নাই কিন্তু আমি আচলতে ডাঙৰখিনিয়েহে আচলতে মানে অলপ দিগদাৰী হয় আচলতে আমি আমাৰ সময়টো আমাৰ ডাঙৰখিনিৰ সময়টো তেনেকুৱা নাছিল এতিয়া সৰু ল'ৰা ছোৱালীখিনিয়ে বুজি পাইছে যে মানে তেওঁলোকো আমাৰ বন্ধু তেওঁলোকো আমাৰ ক্লাছৰুমৰ এটা পাৰ্ট গতিকে সেইকাৰণে তেওঁলোকে একো হেৰি কৰা নাই তেওঁলোকে মানে একচেপ্ট কৰিব পাৰে সেইটো হয় এইখিনিয়ে মেইন কথা আপোনাৰ লগত পাতিব আছিলে আৰু আপোনাৰ তাৰ ফালৰ পৰা কিবা ক'বলগীয়া আছে নেকি মানে আপোনালোকৰ অৰ্গেনাইজেশ্যনটোৰ বিষয়ে আমাৰ অৰ্গেনাইজেশ্যনটো হৈছে মানে এটাই কথা যে প্ৰেৰণাটো স্থাপন কৰোঁতেই আচলতে আমি বিশেষভাৱে সক্ষম ল'ৰা ছোৱালীবিলাকৰ কাৰণে যিহেতু আমি স্থাপন কৰিছিলোঁ সেই সময়ত আমাৰ মনৰ সেইটো তেনেকুৱাই আছিল যে যোৰহাটৰ নিচিনা এখন জেগাত মোৰ নিজৰ ল'ৰাটো মানে কাৰণে এখন স্কুল নাই গতিকে মোৰ ধাৰণাটো তেনেকুৱা আছিল যে মানে বিশেষভাৱে সক্ষমসকলৰ কাৰণে এটা ল'ৰাৰ মানে এখন স্কুল আৰু মানে কৰোঁ কিন্তু সেই সময়ত আমি সেই কথাটো ভবা নাছিলোঁ যে পিছলে এই ল'ৰা ছোৱালীখিনি একেবাৰে ছেগ্ৰিগেটেড হৈ যাব নেকি ল'ৰা ছোৱালীখিনি বেলেগে থাকিব লাগিব নেকি কিন্তু যেতিয়া ইউনাইটেড নেশ্যনছেও কথাটো কৈছে বা এতিয়া গোটেই ভাৰতবৰ্ষতে বা গোটেই পৃথিৱীতেই ইনক্লুজনৰ কথাটো যেতিয়া আহিছে তেতিয়া বিদেশত গ'লেও দেখা যায় যে তেওঁলোকে কোনো ধৰণৰ ফিল নকৰে যে কোনোবা এজন আহিছে বাছ তেনেকে এখেত মানে অটিষ্টিক কেনেকে মানে ডিল কৰিব লাগে তেওঁলোকে প্ৰতিজন মানুহেই জানে গতিকে তেনেকুৱা এটা পৰিৱেশ এটা যদি কেতিয়াবা আহি যায় আমাৰ কাৰণে সেইটো আমাৰ যথেষ্ট মানে তেওঁলোকেও যথেষ্ট ছাপোৰ্ট পাব ফেমিলিয়ে যথেষ্ট ছাপোৰ্ট পাব কাৰণ দেখা যায় যে মানে কিবা মাংগলিক অনুষ্ঠানবিলাকতো যদি এনেকুৱা ল'ৰা ছোৱালী লৈ যায় মোক বহুত পেৰেণ্টে কেতিয়াবা কয় যে এইটো মই অমুকলৈ নিব নোৱাৰো নহয় কাৰণ কেলে তাইক যদি নিয়া হয় মানুহে অমংগল হ'ব বুলি ভাবে তেনেকুৱা ধৰণৰ অন্ধবিশ্বাস কিছুমান আছে কোনো ঠাইত কিন্তু মই অৱশ্যে ব্যক্তিগতভাৱে তেনেকুৱা কথা মই কোনোদিন মানে মুখামুখি হোৱা নাই কিন্তু হ'লেও মই পেৰেণ্টছৰ পৰা মই জানো যে তেনেকুৱা ধৰণৰ কিবা কিবি হয় গতিকে তেতিয়া কেনেকে মানে সেই মাতৃগৰাকীয়ে বা হেৰিয়ে কেনেকে ধৈৰ্য ধৰি এইবিলাক মানে চিটুৱেশ্যনবিলাক অভাৰকাম কৰে গতিকে সেইটো এটা বৰ মানে দুখ লগা কথা আৰু মই সেইটোৱে আশা কৰো যাতে এনেকুৱা অনুষ্ঠানবিলাকত মানে সকলোৰে কাৰণে দুৱাৰ খোলা থাকক আৰু এতিয়া আমি সেইকাৰণে প্ৰেৰণাত আমি অকল যে বিশেষভাৱে সক্ষম ল'ৰা ছোৱালীখিনি আহিব সেইটো নহয় সেইকাৰণে আমি নেশ্যনেল অপেন স্কুলৰ আণ্ডাৰ যেতিয়া আমি ৰেজিষ্ট্ৰেশ্যন কৰিছিলোঁ তেতিয়া আমি ভাবিছিলোঁ যে কোনোবাই যদি কিবা কাৰণে মেট্ৰিক পাছ কৰিব পৰা নাই কিবা যদি অসুবিধা হৈছে তেওঁলোক আহক আমি তেওঁলোকক লাইন দেখুৱাই দিম যেতিয়া আমাৰ গেটত যেতিয়া বাকী ল'ৰা ছোৱালীবিলাকৰো যিসকল বিশেষভাৱে সক্ষম নহয় তেওঁলোকৰো যেতিয়া অহা যোৱা ৰাইজে দেখিব তেতিয়া তেওঁলোকে গম পাব যে প্ৰেৰণা অকল বিশেষভাৱে সক্ষমসকলৰ কাৰণে হোৱা অনুষ্ঠানেই নহয় এইটো এটা সকলোৰে অনুষ্ঠান কাৰণ কেতিয়াবা এজনী দুৰ্ভগীয়া মাতৃয়ে কেঁচুৱাটো পেলাই দিছে সেই পেলাই দিয়া কেঁচুৱাটো আমি লৈ আহিছো গতিকে কেতিয়াবা হয়তো কোনোবা এজনে ভোকৰ তাড়নাত পৰি হোটেলত বাচন ধুই আছে উপায় নাই সৰু 7-8 বছৰীয়া ল'ৰা ছোৱালী তাকো আমি লৈ আহিছো গতিকে সেই ল'ৰা ছোৱালীখিনিৰ লগত থাকি এটা বহুত আমেজ পোৱা যায় তেওঁলোকৰ জীৱনটোত এটা কিবা এটা দিব পৰা যায় তেতিয়া মনটো ভাল লাগে আৰু সেইকাৰণে ভাবিছো যে সকলোৱে যাতে এই শিশুসকলকো একেধৰণে ভাবে সকলোৱে শিশু কোনোবাই অভাৱৰ তাড়নাত পৰিছে কোনোবাই হয়তো কাৰোবাক হয়তো
ভগৱানে অকমান কৃপণালী কৰিলে বা ভগৱানে তেওঁলোকক সহায় নকৰিলে কিন্তু সেইবুলি মানে সেই প্ৰতাৰণাৰ যাতে মানুহে যাতে নপৰে ভগৱানৰ দ্বাৰা প্ৰতাৰিত হৈছে বুলিয়ে কৈছো আৰু কিন্তু কাৰণ তেওঁলোকক কিবা এটা বস্তু নিদিলে কিন্তু আমি মানুহ জাতিটোৱে যদি আমি তেওঁলোকক আকৌ এবাৰ তেনেকুৱা কৰো তেতিয়াহ'লে হয়তো তেওঁলোকৰ আমি সেই মানলৈ যাব নোৱাৰিম আৰু সেইটো হয়তো এটা ভগৱানৰ পৰীক্ষাও হ'ব পাৰে গতিকে সেইকাৰণে নিজকে তেনেকুৱা ল'ৰা ছোৱালীৰ লগত কাম কৰিবৰ কাৰণে সকলোকে শক্তি দিয়ক আৰু সকলোৱে যাতে সমাজখনো তেনেকে ধৰণে গঢ় লওক সেইটোৱে মোৰ আশা ধন্যবাদ বাইদেউ আমাৰ ভিউৱাৰ্ছ আৰু আমাৰ এনজৰিৰ ফাউণ্ডাৰ হয় তেখেতসকলৰ ফালৰ পৰাও কিছুমান প্ৰশ্ন আছে মিলিন্দ ছাৰ মই কৈছো আপুনি কাইণ্ডলি নিজৰ প্ৰশ্নবিলাক সোধক এতিয়া Thank you. Hi. Ma'am, thank you so much for doing such a good work. মই এইটো সুধিব খুজিছিলো মানে আপুনি যেনে কৈছিলে মোৰ কোৱেশ্চনবোৰ মনলৈ আহি আছে আপুনি often he কৈছে like use the male gender. So is your school only for male? No, not only for male, for all. আচ্ছা তাৰমানে আপোনাৰ ষ্টুডেন্ট এতিয়া কিমান আছে আৰু ৰেচিঅ'টো কিমান আছে ল'ৰা ছোৱালী আমাৰ ষ্টুডেন্ট আছে 114 এতিয়া কিন্তু আমাৰ কেপাচিটিটো হয়তো কম আৰু আমাৰ কিছুমান ল'ৰা ছোৱালী আছে যে বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ পৰা আহে ট্ৰেইনত আহে আৰু তেওঁলোকে মানে সপ্তাহত 3 দিন মান আহে কাৰণ তেওঁলোকে ডেইলি আহিব নোৱাৰে গতিকে আমি সেইকাৰণে অকমান বঢ়াই থৈছো মানে যাতে সাৰ্ভিসটো আউতে আমি ৰুটিনখন মিলাই থৈছো আৰু আমাৰ ইয়াত মানে সকলো ধৰণৰ কোনো ধৰণৰ ভেদাভেদ নাই সকলোৰে কাৰণে হয় আৰু আপোনাৰ নিচিনা অৰ্গেনাইজেশ্যন অসমত আৰু কোন আছে কি আছে আছে বহুত আছে প্ৰতিখন ডিষ্ট্ৰিক্টতে আছে বুলিয়ে ক'ব পাৰি আপুনি আচ্ছা আপোনাৰ পৰা আমি লিষ্টখন ল'ম পিছলৈ যাতে আমি বেলেগকো মাতিব পাৰো আৰু তেওঁলোকৰ কাম আমি শ্ব' কৰিব পাৰো তো এতিয়া প্ৰেৰণা go on without you আপুনি বহুত কৰিছে আপোনাৰ মনৰ পৰা কৰিছে কিন্তু আপোনাৰ অবিহনে অনুষ্ঠানটো জীয়াই থাকিবনে সেইটো এটা ডাঙৰ প্ৰশ্ন কিহৰ কাৰণে নাথাকিব মানে মই মানে ভবা নাই যে আচলতে গছজোপা যেতিয়া ৰোৱা হৈ গ'ল ডেফিনেটলি থাকিব কাৰণ আমাৰ এটা বৰ ভাল টিম আছে মানে আচলতে মোৰ এটা ব্যক্তিগত প্ৰয়োজনত আৰম্ভ হোৱা অনুষ্ঠান সেইটো সঁচা কিন্তু এতিয়া এই অনুষ্ঠানটো সমাজৰ অনুষ্ঠান মোৰ নহয় এতিয়া ধৰক আমাৰ মেনেজিং কমিটিখনো যথেষ্ট ষ্ট্ৰং আৰু মেনেজিং কমিটিত বিশেষকৈ আমাৰ 50% পেৰেণ্ট গতিকে পেৰেণ্টকটো সদায় লাগিব আৰু তেতিয়াহ'লে আমি মানে সেইখিনি ভাবিছো যে সেইটো হ'ব লাগিব কাৰণ অৱশ্যে প্ৰথমতে আৰম্ভ কৰিবলৈ অকমান অসুবিধা সেইটো মানে মোৰ ভগৱানে ল'ৰাটো দি পেলাই মানে বহুত মানে ভাল কৰিলে কাৰণ কেলে মানে সি এটা বৰ ডাঙৰ আশীৰ্বাদ আৰু সি সমাজৰ মোৰ কাৰণে আশীৰ্বাদ নহয় সি সমাজৰ কাৰণেও আশীৰ্বাদ কাৰণ তাৰ কাৰণে মই আজি এইখন পৃথিৱী দেখিলো আৰু তাৰ কাৰণে আজি আমি বহুত কিবাখিনি মানে গম পালো বহুত পিতৃ মাতৃ বেদনা বহুত কথা মানে গম পালো নহলে হয়তো আমি সেইখিনি গমেই নাপালোহেঁতেন এতিয়া আপোনাৰ ল'ৰাটো কি কৰি আছে মোৰ ল'ৰাই হয় মোৰ ল'ৰাই এতিয়া বৰ্তমান তাৰ বয়স হৈছে 35 years আৰু সি এনেই হুইল চেয়াৰতে থাকে আৰু তাৰ প্ৰতিটো কামেই মানে কৰি দিব লাগে এইটো কাৰণে যে তাৰ হাত আৰু ভৰি মানে তাৰ চাৰ্ভিবেল পলচি তো গতিকে হাত আৰু ভৰি কেইখনে কাম নকৰে কিন্তু সি হাতৰ আঙুলি দি পেলাই এটা আঙুলি দি পেলাই সি কম্পিউটাৰটো কিন্তু চলাব জানে আৰু সি তাত আপোনাক টাইপ চাইপ কৰি ধুনীয়াকৈ ডিজাইন কৰি দিব কিন্তু আপুনি তাৰ ব্ৰেইনটো ভাল মানে আপোনাৰ কগনিটিভ লেভেলটো হাই গতিকে সি পঢ়া চঢ়া জানে কিন্তু তাৰ স্পীচটো কিন্তু নাই গতিকে তাক আমি এতিয়া নতুন ধৰণে এতিয়া আমি নতুন টেকনলজি ইউজ কৰিবলগীয়া হৈছে কিন্তু আগতে ধৰক আমি মেনুৱেলি আমি কিছুমান বৰ্ড বনাও কিবা কিবি মানে বেলেগ বেলেগ ষ্ট্ৰেটেজি আছিলে সেইবিলাকত কৰো কিন্তু এতিয়া মানে ভাল হৈছে কি মানে এতিয়া টেকনলজিৰ যুগ গতিকে আমি বেলেগ বেলেগ ধৰণৰ বস্তুবিলাক আজিকালি ওলাইছে গতিকে আমি তেনেকে ধৰণে আমি কমিউনিকেশ্যনটো কৰিব পৰা হৈছো তাৰোপৰি তাৰ মানে যিখিনি থেৰাপি আমি সৰুতে দিলো তাৰ কাৰণে সি হয়তো বহিব পৰা হ'ল সি ইণ্ডিপেণ্ডেণ্টলি বহে
মানে শুৱাৰ পৰা উঠি বহিবও পাৰে বা ইণ্ডিপেণ্ডেণ্টলি বহিব পাৰে, কিন্তু সি থিয় হ'ব নোৱাৰে। আৰু তাৰ লেজাৰ স্কিল হৈছে তাৰ সি খুব খেলৰ কাৰণে সি খুব মানে ভাল পায়। গতিকে খেলৰ কাৰণে তাৰ ভাল পোৱাৰ কাৰণে সেইকাৰণে সি খেল মানে প্ৰতিখন খেলে সি এনজয় কৰে। গতিকে তাৰ মানে টেনিছে হওক মানে ক্ৰিকেটে হওক সি ৰাতি 2টা বজাত হ'লেও মানে উঠি পেলাই চাই, মানে এনেকুৱাই মানে ভাল পায়। গতিকে তাৰ হেৰিটো সেইটোৱে হৈছে। কিন্তু তাক মানে 24 hours মানে কেয়াৰ এণ্ড প্ৰটেকশ্যন এইটো লাগে। আৰু সি আপোনাৰ লগতে থাকে? মোৰ লগতে থাকে, হয়। আৰু এই আপুনি যে ক'লে এতিয়া বেলেগ বেলেগ অনুষ্ঠানে হায়াৰ কৰে, তাৰ আগতে মই আৰু এটা কোৱেশ্চন সুধিব খুজিছো। বহুতে সোধে কি কেনেকে আমি এড্ৰেছ কৰিম, বিকজ বিকাম এ পলিটিকেল ষ্টেটমেণ্ট। somebody said especially able, differently able, কিছুমানেতো কয় person with disability। আপোনালোকে কি প্ৰিফাৰ কৰে? মই মানে কৈছো যে মই আপোনাক অথনিৰ পৰা মই কথা কওঁতে মই বিশেষভাৱে সক্ষম বুলি কৈ আছো। আৰু এতিয়া আমাৰ প্ৰধানমন্ত্ৰীয়ে দিব্যাংগ শব্দ এটা কৈছিলে, কিন্তু সেইটো মই মানে একেবাৰেই পচন্দ নকৰো। মই আপোনালোকক এটা বস্তু মই আপোনালোকক কওঁ যে সেইটো হৈছে যে হেৰি মানে দিব্যাংগ শব্দটো মই কিয় মানে পচন্দ নকৰো সেইটো লৈ পেলাই মই এবাৰ মানে কবিতাও লিখিছিলো। কবিতাটো মই আপোনাক অকমান পঢ়ি শুনাম নেকি? হয় হয়, শুনাওক। ৰ'ব, মই কবিতাটো কৈছো। মোক দিব্যাংগ নুবুলিবা, 2 হাতে আজুৰি আনিব খোজো মোৰ শৈশৱ, মই পাৰ ভাঙি চাব খোজো মোৰ যৌৱন, মই সপোন দেখিব খোজো, যি সপোনে মোক দিন ৰাতি খেদি থাকে, কোনোদিনে সাকাৰ নোহোৱা এটি সপোন, মই মানুহ হৈ থাকিব খোজো, মোৰ যন্ত্ৰণা আৰু অনুভৱৰ সৈতে একাত্ম হৈ হাঁহি কান্দোন সুখ দুখ সকলোতে মই আৱৰি ৰাখিব খোজো মোৰ চেনেহৰ পৃথিৱী, দেৱতাৰ শাৰীলৈ নুতুলিবা মোক, মই কেঁচা ৰঙা তেজৰ মানুহ, যুগ যুগ ধৰি মই অৱহেলিত হৈ ভেদাভেদ পাহৰি মানৱতাৰ জয়গান গাব খোজো, হঠাৎ কিয় মই দিব্যাংগ হলো, মই মানুহৰ পৃথিৱীত থাকিব খোজো, মানৱতাৰ শাৰীতেই মোক থাকিবলৈ দিয়া, নতুন নামেৰে মোক লৈ পাখা নেখেলিবা, মই দিব্যাংগ হব নোখোজো, মোৰ ভাৱ আছে যদিও মোৰ কণ্ঠ ৰুদ্ধ, মোৰ শব্দ গতিশীল তৰংগ, মোৰো হৃদয়ত বাজে মানৱতাৰ কণ্ঠস্বৰ, মোৰো শব্দই নুপুৰ পিন্ধে, মই নিসংগ, মই নীৰৱতাত বাস কৰো, দিন যায় ৰাতি যায় আন্ধাৰ পোহৰ দীৰ্ঘ শূন্যতা, পুনৰ নিসংগ হওঁ মই, মোক সংগী লাগে মানৱতাৰ জয়গান গোৱা সংগী, যিয়ে মোক লৈ যাব পাৰে মানুহৰ হাৰিলৈ, য'ত থাকিব মোৰ অধিকাৰ আৰু মৰ্যাদা, মই তোমাৰ বন্ধু হব খোজো, মই দিব্যাংগ হব নোখোজো, শব্দৰ মায়াজাল ময়ো ৰচিব জানো, কিন্তু যন্ত্ৰণাৰ কষ্টি শিলত ধৰাই মই পৰিধি নাভাগো, মই ৰৈ আছো এতিয়াও আশাৰে মানৱী জীৱনৰ সমভাৱিক হবলৈ, মোক শিৰত তুলি থাপনা নাপাতিবা, শব্দৰ মায়াজালেৰে মোক লৈ পাখা নেখেলিবা, শব্দৰ হেনো বহুত শক্তি, ই ভাঙিব পাৰে ৰজা, ছাৰখাৰ কৰে সোণৰ প্ৰজা, চুৰমাৰ কৰি ধুমুহা হৈ লৈ যাব পাৰে মোৰ সপোন নাভাঙিবা, সেয়ে মোক দিব্যাংগ নুবুলিবা। ধুনীয়া। মই মানে দিব্যাংগ শব্দটো বেয়া পাইছিলো আচলতে। আপোনাৰ ভিডিঅ'টো অফ হৈছে, অকে। তো এতিয়া আমি যদি কওঁ সেইকাৰণে মই বিশেষভাৱে সক্ষম বুলি কৈছো, মানে পাৰ্চন উইথ স্পেচিয়েল নিডছ। হয়, হি ইজ এ পাৰ্চন ফাৰ্ষ্ট উইথ স্পেচিয়েল নিডছ, কিবা এটা দৰকাৰ হৈছে তেওঁক, নহয় জানো? কিবা এটা ছাপৰ্ট লাগিছে। মানে পাৰ্চন উইথ স্পেচিয়েল নিড বুলি ক'লে তেতিয়া চবেইতো আহিব পাৰে, তেতিয়া চকুৰে নেদেখা, কলা, চবে আহিব। মেণ্টেল, কিন্তু ডিচেবিলিটি শব্দটো এটা মানে কি আৰু নিগেটিভিটি এটা আছেতো, সেইটো কাৰণে মই ভাবিছো পাৰ্চনটো হৈছে আমি ৰাইটছ এণ্ড ডিগনিটি, হা, গতিকে তাৰ পাছত আমি পাৰ্চন উইথ স্পেচিয়েল নিডছ বুলি কওঁ। মই মানে প্ৰিফাৰ কৰো, দিছ ইজ মাই পাৰ্চনেল কথা, মানে হেৰি ভিউ। হয়, যদি পাৰ্চন উইথ ডিফাৰেণ্ট স্পেচিয়েল নিড, তেতিয়া
চবকে আপোনালোকে কেনেকে আকমত কৰে লাইক চকুৰ তাৰমানে যদি এতিয়া দুইটা চকুৰে আপোনাৰ নেদেখে 2016 চনৰ যিখন এক্ট হৈছে আগতে আগৰ 1995 এক্টত আছিলে যে পাৰ্চন উইথ ডিসেবিলিটি এক্ট 1995 তাত আমাৰ 8টা ডিসেবিলিটি সামৰি লোৱা হৈছিলে কিন্তু এতিয়াৰ যিখন এক্ট হল সেইখনকে ৰিপ্লেস কৰা হল তাৰ সেইখনৰ নামটো অলপ চেঞ্জ হৈছে ৰাইট টু পাৰ্চন উইথ ডিসেবিলিটি আৰু তাত আমি 21টা ডিসেবিলিটি মানে সামৰি লোৱা হৈছে গতিকে সেইবিলাকত কিছুমান বস্তু এনেকুৱা সামৰি লোৱা হৈছে যেনে ধৰ পাৰ্কিনসন তেওঁ সদায় কাৰণে সেইটো ভাল হোৱাৰ কোনো কথা নাই হা গতিকে তেনেকুৱা মানুহ মানে সামৰি লোৱা হৈছে গতিকে আমি তেওঁলোকৰ সমস্যাটো বুজি মানে সমাজত চলিবলৈ অসুবিধা হৈছে গতিকে সেইকাৰণে তেওঁলোকক সামৰি লোৱা হৈছে এতিয়া মানে ৰাইজটো বেছি গুৰুত্ব দিয়া হৈছে আচলতে ওকে আৰু হিমানে আছিলে মোৰ কোৱেশ্চন ভাল লাগিলে আপোনাৰ অনুষ্ঠানৰ বিষয়ে জানি আৰু লাষ্ট কোৱেশ্চন পাহৰি গৈছিলো কেতিয়া ষ্টাৰ্ট কৰিছে আপোনালোকে 1992 1990 বহুত বছৰ থ্যাংক ইউ ধন্যবাদ ওয়েলকাম আমাৰ দৰ্শকসকলৰ ফালৰ পৰা দুটা প্ৰশ্ন আহিছে ডক্টৰ মুকুল কুমাৰ শৰ্মাই প্ৰশ্ন কৰিছে ভিডিঅ' গেম এডিকশ্যনৰ বিষয়ে এনেকুৱা ধৰণৰ কিবা এডিকশ্যন এই ল'ৰা ছোৱালী বিলাকৰ মাজত এই ফোন লৈ খেলি থকা এনেকুৱা ধৰণৰ কিবা ইস্যুজ আহে নেকি আচলতে ইহঁতিও প্ৰথমতে মই যেতিয়া ক'লো যে পাৰ্চন উইথ ডিসেবিলিটি বা চিলড্ৰেন উইথ স্পেচিয়েল নিডছ চিলড্ৰেনটো প্ৰথম নহয় গতিকে যদি ল'ৰা ছোৱালী নৰ্মেল ল'ৰা ছোৱালী কেইটাৰ যদি সেই প্ৰব্লেমটো থাকিব পাৰে এহাতৰো হ'ব পাৰে সেইটো আচলতে মানে আমাৰ গাৰ্জেনৰ হে কথা গাৰ্জেনে কিমানটো সৰু ল'ৰা ছোৱালী এটা তাৰ ইউজটো চাবই লাগিব সি লাগিলে স্পেচিয়েল নিডছ থকাই হওক নথকাই হওক একেটা কথাই ইহঁতৰ বুলি বেলেগে এটা হ'ব নোৱাৰে গতিকে একেটা কথাই যদি আমি এটা মানে কি কম চিলড্ৰেনক যদি আমি এটা চাইল্ডক যদি আমি এটা মোৰ ঘৰৰ বাচ্ছাটোক আমি চাওঁ যে সি কি ব্যৱহাৰ কৰিছে ফোনটো কেনেকুৱা ধৰণৰ কথাবিলাকত লৈ সি মানে ইউজ কৰিছে সেইটোতো চোৱাটো বা মনিটৰ কৰাটো পেৰেণ্টৰ দায়িত্ব এতিয়াৰ দিনত আগতে আমাৰ ল'ৰা ছোৱালী কাৰ লগত ঘূৰিছে বা কলৈ ৰাস্তাত ওলাই গৈছে আমি মাক বিলাকে সেইবোৰ চাইছিলে এতিয়া কিন্তু মোবাইলটো লৈ ঘৰতে থাকি পেলাই কিন্তু বহুত ডাঙৰ ডাঙৰ কাণ্ড হৈ থাকে গতিকে সেইকাৰণে সেইটো যেতিয়া আমি অন্য ল'ৰা ছোৱালীখিনিক চাওঁ এওঁলোককো চাব লাগিব গতিকে একেটাই কথা সিহঁতিও শিশু সিহঁতৰো একেই প্ৰব্লেম আৰু এটা প্ৰশ্ন আহিছে যে আপোনালোকে যোনটো ট্ৰেইনিঙৰ কথা কৈছে টিচাৰ্ছ বিলাকক ট্ৰেইন কৰে বেলেগ বেলেগ স্কুলৰ তেনেকুৱা কিবা ষ্টেণ্ডাৰ্ড ট্ৰেইনিং প্ৰগ্ৰাম বা প্ৰগ্ৰাম মডিউল এনেকুৱা কিবা ৰেডি কৰিছে নেকি এতিয়া আচলতে আমাৰ এটা এনে আমাৰ যিখিনি টিচাৰ্ছ আছে তেওঁলোকে RCI এপ্ৰুভ কোৰ্চ কিছুমান কোৰ্চ কৰি পেলাই আমি পাছ কৰি অহা কিন্তু আমি যে নৰ্মেল স্কুলৰ টিচাৰ্ছখিনিৰ কাৰণে যিটো মানে কৰিছো হা সেইটো হৈছে কি আমাৰ এটা প্ৰজেক্ট চলি আছে সেইটো হৈছে ৰেইজ এনি বুলি তাৰমানে ৰিজনেল একশ্যন ফৰ ইনক্লুচিভ এডুকেশ্যন ইন নৰ্থ ইষ্টাৰ্ণ ষ্টেট তাতে মানে কি আছে এই ইনক্লুচিভ এডুকেশ্যনৰ কাৰণে আমি 6খন মাত্ৰ মডেল স্কুল লৈছো যে সেইকেইখন স্কুলৰ ওপৰতে আমি কামটো কৰি আছো বৰ্তমান তাত আমি তাত থকা টিচাৰজনৰ বা তাত থকা শিশুটোৰ কিখিনি অসুবিধা পাইছে সেইটো আমি দূৰ কৰাৰ লগতে আমি সেই টিচাৰ কেইজনৰ কাৰণ নৰ্মেল স্কুলৰ টিচাৰখিনিৰ কাৰণে এটা মডুল এটা ডেভেলপ কৰা হৈছে এইটো আমি বুলি নহয় আমাৰ যিটো গোটেই জইণ্ট একশ্যন যিটো আছে 15টা অনুষ্ঠানে নৰ্থ ইষ্টত কাম কৰিছে আৰু এই তাৰ ভিতৰত এটা মানে মডুল তৈয়াৰী কৰা হৈছে আৰু সেইটো আমি বৰ্তমান তেওঁলোকৰ লগত সেই মডুলটো লৈয়ে মানে কাম কৰিছো যাতে তেওঁলোকৰ প্ৰথম কথাটোৱে মই কৈছো যে মানে একচেপ্টেন্সৰ প্ৰব্লেম যিটো সেইটো আছে তাৰোপৰি তেওঁলোকৰ ক্লাছৰুমৰ যিবিলাক প্ৰব্লেম সেইবিলাক মানে একে ইজিলি সলভ কৰিব পৰা হৈছে আৰু সেইবিলাক কৰোঁতে স্পেচিয়েল নিডছৰ ল'ৰাটো শিকাওঁতে যিবোৰ ষ্ট্ৰেটেজি সেইবিলাক সাধাৰণতে কি হয় অন্য ল'ৰা ছোৱালীৰ লগতো ইউজ কৰিব পাৰি কাৰণ সিহঁতি মানে অকণমান যদি শ্ল' লাৰ্ণাৰ হয় তেতিয়া সেইখিনি কৰিলে বহুতখিনি আমি মানে কৰিব পাৰোঁ আৰু টিচাৰসকলে যথেষ্ট ভাল পায় সেইবিলাক যদি ট্ৰেইনিঙত আহে যেতিয়া আৰু সৰ্বশিক্ষা অভিযানৰ
মানে অফিচৰ পৰাও মানে কৈছে যে এইটো মানে আমাৰ ভাল লাগিছে, গতিকে আমাক আৰু টিচাৰ আপোনালোকক দিলে আপোনালোকে যদি ট্ৰেইন কৰি দিয়ে, মানে সৰু সৰু ট্ৰেইনিং, শ্বৰ্ট টাৰ্ম ট্ৰেইনিং, কোনো ধৰণৰ ডাঙৰ এটা মানে কোৰ্চ বুলি নহয় হা, তেনেকুৱা ধৰণৰ এতিয়া বৰ্তমান আমি তেনেকুৱাবিলাক কৰি আছো ইনক্লুচিভ এডুকেশ্যনৰ কাৰণে। আৰু আমাৰ অনুষ্ঠানৰ দুজনে মই আৰু এজনে আমি মানে ইনক্লুচিভ এডুকেশ্যনৰ RCI এপ্ৰুভ কোৰ্চ এটাও কৰিলো আমি, ছমহীয়া কোৰ্চ এটা। গতিকে সেই তেতিয়া আমি ইনক্লুজনৰ কাৰণে কিমানখিনি কাম কৰিছো, তেতিয়া নিজকে ৱেল ইকুইপ কৰিব নোৱাৰিলে আচলতে কৰিব নোৱাৰিতো। সেইকাৰণে তেনেকে ধৰণে আমি মডুলটো ওলাইছে আৰু সেই মডুলৰ ওপৰতে আমি অলৰেডি কাম কৰি আছো। ঠিকে আছে, ধন্যবাদ বাইদেউ। আপোনাৰ কথাখিনি জানি পেলাই আজি বহুত ভাল লাগিলে। আমি যোৰহাটলৈ গ'লে নিশ্চয় আপোনাৰ অনুষ্ঠানলৈ এবাৰ যাম। আৰু আপোনাৰ পৰা কিবা আৰু জানিব থাকিলে বা কোনোবা যদি আপোনাক যোগাযোগ কৰিব খোজে, আমি আপোনাৰ ইমেইল ID চবৰ লগত শ্বেয়াৰ কৰিম যাতে আপোনাৰ হয়। ধন্যবাদ আপোনাক। আজি আমাৰ অনুষ্ঠান আমি ইয়াতে শেষ কৰিলো, সমাপ্ত কৰিলো। আৰু তাইৰা ৰহমান বাইদেউলৈ আমি বিশেষ ধন্যবাদ। আজি সময় দিলে আমাক ইমানখিনি কথা আমাক জনালে, আমাৰ বহুত ভাল লাগিলে। আৰু কোনোবাই যদি অৰ্গেনাইজেশ্যনটোত কিবা হেল্প বা ডনেশ্যন কৰিব খোজে, তেওঁলোকে ইমেইল ID টোৰ থ্ৰু কণ্টেক্ট কৰিব পাৰিব বাইদেউলৈ। ধন্যবাদ, ইমানতে শেষ কৰিলো। থেংক ইউ।